নমস্কাৰ 60 ছেকেণ্ডত জ্ঞানপীঠ বঁটাৰ বিষয়ে জানো আহক জ্ঞানপীঠ বঁটা ভাৰতৰ সৰ্বোচ্চ সাহিত্য সন্মান ভাৰতীয় সংবিধানৰ অষ্টম অনুসূচীত উল্লেখিত ভাষাসমূহৰ লগতে ইংৰাজী ভাষাৰ সাহিত্যৰ ক্ষেত্ৰত আগবঢ়োৱা সৃষ্টিশীল কৰ্মৰ বাবে এই জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয় এই বঁটাত আছে নগদ 11 লাখ টকা এখন মানপত্ৰ আৰু এটি সৰস্বতীৰ মূৰ্তি 1961 চনত প্ৰতিষ্ঠা হোৱা জ্ঞানপীঠ বঁটা প্ৰথমবাৰৰ বাবে প্ৰদান কৰা হয় 1965 চনত 1965 চনত মালায়ালম লেখক জি শংকৰ কুৰুপক তেওঁৰ গ্ৰন্থ উৰাক্কু জলৰ বাবে প্ৰদান কৰা হয় জ্ঞানপীঠ বঁটা 1979 চনত বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই তেওঁৰ মৃত্যুঞ্জয় নামৰ গ্ৰন্থখনৰ বাবে এই সন্মান লাভ কৰে বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য হৈছে জ্ঞানপীঠ বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া সাহিত্যিক 2000 চনত মামণি ৰয়ছম গোস্বামীয়ে এই সন্মান লাভ কৰে জ্ঞানপীঠ বঁটা লাভ কৰা তেওঁ হৈছে প্ৰথমগৰাকী অসমীয়া মহিলা সাহিত্যিক তথা দ্বিতীয়গৰাকী অসমীয়া 2020 চনত নীলমণি ফুকনদেৱে এই জ্ঞানপীঠ সন্মান লাভ কৰে শেহতীয়াকৈ 2024 বৰ্ষৰ জ্ঞানপীঠ বঁটাৰ বাবে নিৰ্বাচিত হৈছে হিন্দী সাহিত্যিক বিনোদ কুমাৰ শুক্লা